Good evening, ladies and gentlemen. শুভ সন্ধিয়া মই মঞ্চত থকা সকলো বিশিষ্ট ব্যক্তিকে all the dignitaries লগতে প্ৰিন্সিপাল মেডামক সম্ভাষণ জনাইছোঁ এইখন বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীক মই মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু সম্ভাষণ জনাইছোঁ মোক ইয়ালৈ মাতি আনি দুআষাৰ ক'বলৈ দিয়াৰ বাবে But I will take very little time, very short time. এই সময়খিনি এনেকুৱা নহয় যে খুব ভাষণ দিব পৰাৰ টাইম কাৰণ মই জানো যে আপোনালোকে কালচাৰেল প্ৰগ্ৰাম চাবলৈ অপেক্ষা কৰি আছে এই পৰিস্থিতিটো এই যিটো মাহোল ইয়াত আহি পেলাই মই মনত পেলাইছোঁ যে এসময়ত সাম 12 years back 12 বছৰমানৰ আগলৈকে ময়ো এজন টিচাৰ আছিলোঁ কিন্তু এটা সময়ত মোৰ চাকৰি সলনি হ'ল মই টিচিং লাইনৰ পৰা মই নিউজ পেপাৰ আৰু মেগাজিন এডিটিঙৰ কামলৈ মই গুচি আহিলোঁ আৰু এতিয়া মোৰ কাম চাকৰি পঢ়া শুনা একেবাৰে বেলেগ ধৰণৰ হৈ গৈছে এটা কমপ্লিটলি এটা চেঞ্জ হৈ গৈছে মই আছিলোঁ এজন মেথছৰ টিচাৰ আৰু এতিয়া মই যি কামৰ লগত মই জড়িত হৈ থাকোঁ সেয়া হ'ল লিটাৰেচাৰ সাহিত্য তো এই যে মোৰ এটা জীৱনত এটা চেঞ্জ হ'ল এই চেঞ্জটো কেৱল চাকৰিৰ বা বাহিৰৰ পৰা দেখা ফিজিকেল চেঞ্জটোৱেই নহয় এটা ভিতৰৰ পৰা এটা চেঞ্জ এটা আহিল যিটো চেঞ্জৰ কথা মই স্কুল কলেজৰ ষ্টুডেণ্টক কৈ ভাল পাওঁ এভৰিবডি গোজ থ্ৰু এ চেঞ্জ এটা পৰিৱৰ্তনৰ মাজেদি যায় আৰু যাব লাগে কেনেকৈ চেঞ্জ আহে কেৱল স্কুল কলেজৰ এডুকেশ্যনেই চেঞ্জ আনি দিয়ে নেকি অফক'ৰ্ছ স্কুল কলেজৰ এডুকেশ্যনে ভালেখিনি পৰিৱৰ্তন আনি দিয়ে কিন্তু তাৰ ওপৰত এই জীৱনটো ইমান বিশাল ইমান বৃহৎ ইমান মহৎ যে আৰু কিছুমান পৰিৱৰ্তন আমাৰ জীৱনৰ কাৰণে প্ৰয়োজন হয় উই নিড ছাম মোৰ চেঞ্জেছ সেই চেঞ্জ আনি দিয়ে শিল্প সংগীত সাহিত্য ছবিৰ জগতখনে সেই চেঞ্জ আনি দিয়ে ট্ৰেভেলিং ভ্ৰমণে আনি দিয়ে এইবিলাক কথাৰ মাজত যাব লাগে এইবিলাক কথাৰে নিজৰ জীৱনটো আৰু বেছি উজ্জীৱিত কৰিব লাগে চ' আজি যদি পৰিৱেশ থাকিলহেঁতেন কথা কোৱাৰ যদি আজি মানুহখিনিয়ে কেৱল কথাকেই শুনিব পৰা এটা ছিটুৱেশ্যন থাকিলহেঁতেন তেনেহ'লে মই আজি এটা গল্প ক'লোহেঁতেন বেচিকেলি আই এম এ ষ্টৰী টেলাৰ অন ষ্টেজ কিন্তু আজি সেইটো পৰিৱেশ নাই গল্প ক'লোহেঁতেন কিন্তু মই গল্পটোৰ এটা জাষ্ট এটা ইণ্ট্ৰ' এটা মই দি থৈ যাওঁ প্ৰবেবলি ইউ ন' ডেট দেৰ ৱাজ এ ভেৰি ফেমাছ short story writer কাফকাৰ নাম শুনিছে নেকি ফ্ৰেঞ্চ কাফকা জাৰ্মান ৰাইটাৰ তো তেওঁতো বহুত গল্প লিখিছিল বহুত দীঘল গল্প লিখিছিল বহুত শ্বৰ্ট ষ্টৰী লিখিছিল শ্বৰ্ট ষ্টৰিজ লিখিছিল কিন্তু এনেকুৱা এটা গল্প আছে এই পৃথিৱীত যিটো গল্প তেওঁ লিখা নাছিল কিন্তু তেওঁৰ নামটো এটা কেৰেক্টাৰ হিচাপে আছিল সেই গল্পৰ নাম Kafka and the Doll. Kafka and the Doll. এই গল্পটো যদি কোনোবাই পঢ়া নাই তেনেহ'লে বিচাৰি হ'লেও গল্পটো পঢ়ি ল'ব য'ত কাফকা মই যেনেকৈ কৈছিলোঁ যে কাফকা এটা কেৰেক্টাৰ আছিল তাতো দেখা যায় যে তেওঁ এজন ৰাইটাৰ তেওঁ বাৰ্লিনৰ বাৰ্লিন এখন চিটি জাৰ্মানীৰ বাৰ্লিনৰ এখন পাৰ্কত
ষ্টিগলিছ নামৰ এখন পাৰ্কত কাফকাইনে খোজকাঢ়ি আছিল। তেতিয়া তেওঁৰ বয়স আছিল 40 বছৰ। তেওঁ ভাবি আছিল যে পাৰ্কত থকা দুপৰীয়াৰ সময়খিনিতেই তেওঁ লাঞ্চটো কৰি ল'ব আৰু লগতে যিটো গল্প তেওঁ আধা লিখা হৈ আছিল সেই গল্পটো কমপ্লিট কৰিব। কিন্তু তেওঁ যেতিয়া পাৰ্কৰ বেঞ্চত বহাৰ লগে লগে হঠাতে এজনী সৰু ছোৱালীৰ কান্দোনৰ শব্দ শুনিলে। তেওঁ দেখিলে, তেওঁ মন কৰিলে যে এ গাৰ্ল ইজ উইপিং। তেওঁ ওচৰলৈ গ'ল, গৈ পেলাই ক'লে, তুমি কিয় কান্দিছা? তেতিয়া ছোৱালীজনীয়ে ক'লে, মোৰ এটা পুতলা হেৰাইছে। আই হেভ লষ্ট এ ডল। তো কাফকাই ক'লে যে তোমাৰ পুতলা হেৰাইছে? আচ্ছা, পুতলাটোৰ নাম কি? তেতিয়া ছোৱালীজনীয়ে ক'লে, চুপচি। তেতিয়া কাফকাই ক'লে, ঠিক আছে, আমি পুতলাটো বিচাৰিম দুয়োজনে মিলি, মানে বাচ্চাটো আৰু কাফকাই দুয়ো মিলি পুতলাটো বিচাৰিলে, নাপালে। পিছদিনাখন আকৌ বিচাৰিলে, নাপালে। তাৰ পিছৰ পৰা মানে টু কাট এ লং ষ্টৰী শ্বৰ্ট, মই একেবাৰে সৰু কৰি কৈছোঁ যে পুতলাটোক কাফকাই কনচোল কৰিলে, নিচুকাই ক'লে যে তোমাৰ পুতলাটো হেৰাই যোৱা নাই, ই ট্ৰেভেল কৰিবলৈ গৈছে। সকলোৱে ট্ৰেভেল কৰিবলৈ যায়, ট্ৰেভেল কৰি ভাল পায়, আৰু ট্ৰেভেল কৰিবলৈ যে গৈছে সেইটো কথা তোমাক মাজে মাজে জনাই থাকিব। আৰু সঁচাকেই কাফকাই কৰিলে কি এটা বুদ্ধি কৰিলে, সদায় মানে এভৰি ডে নহ'লেও 2-3 দিনৰ মূৰে মূৰে চিঠি লিখিবলৈ আৰম্ভ কৰিলে। অন বিহাফ অফ ডেট ডল, পুতলাটোৱে লিখা বুলি চিঠি কিছুমান দিলে, য'ত লিখা থাকে যে এতিয়া মই লণ্ডনত আছোঁ। এখন চিঠিত লিখা থাকে এতিয়া মই আফ্ৰিকাৰ মৰক্কোত আছোঁ। এখন চিঠিত লিখা থাকে মই এতিয়া নাইল ৰিভাৰেদি নাও চলাই গৈ আছোঁ। এইবিলাক লিখি থাকে। কিন্তু এটা সময়ত কাফকাৰ চিঠিবিলাক সৰু হৈ আহিল, শ্বৰ্ট হৈ আহিল। তেওঁ লিখিব নোৱাৰা হ'ল, কাৰণ কাফকাৰ বেমাৰ হৈছিল, টিউবাৰকিউলোচিছ, টিবি হৈছিল। তো এদিন কৰিলে কি, কাফকাই পুতলা এটা কিনি আনি সেই ছোৱালীজনীক দিলে, দি পেলাই ক'লে, এইটোৱে তোমাৰ হেৰাই যোৱা পুতলাটো। তেতিয়া সেই ছোৱালীজনীয়ে পুতলাটো চাই পেলাই ক'লে, ন' ইটছ নট মাই ডল, এইটো মোৰ পুতলা নহয়, সেইটো বেলেগ। তেতিয়া কাফকাইক আৰু এখন চিঠি দিলে। চিঠিখন পঢ়িবলৈ দিলে আৰু ছোৱালীজনীয়ে চালে, তাত লিখা আছে যে এইজনী ময়েই, বাট আই হেভ চেঞ্জড, মই সলনি হৈ গৈছোঁ। কিয় সলনি হৈছোঁ জানা? ট্ৰেভেল কৰোঁতে কৰোঁতে সকলো সলনি হৈ যায়। তো এই গল্পটোৰ আৰু অলপ বেলেগ বেলেগ কথা আছে। আপোনাক গল্পটো মই লোভ লগাই দিছোঁ, আজি আৰু দীঘল নকৰোঁ, কাৰণ এতিয়া ভাল নালাগিব। তো এই যে ট্ৰেভেল কৰোঁতে কৰোঁতে যে চেঞ্জ হৈ যায়, সেই কথাটোক এটা গুৰুত্ব দিব, যে আপোনালোকেও যিমান পাৰে সিমান কেনেকৈ নিজৰ ভিতৰত এটা চেঞ্জ আনিব পাৰি। নট অনলি ট্ৰেভেলিং, ৰিডিং বুকছ, লিচনিং টু মিউজিক, লিচনিং টু গুড মিউজিক অফক'ৰ্ছ, তাৰপিছত স্পৰ্টছ, আৰ্ট, কালচাৰ, এভৰিথিং, সকলোৰ মাজতে নিজৰ ভিতৰতে এটা লৈ ল'ব পাৰি, সেইবিলাক ধাৰণ কৰিব পাৰি। তাৰ পাছতহে যদি মন যায় ডেলিভাৰ কৰিব পাৰি ইন ফ্ৰণ্ট অফ অডিয়েঞ্চেছ। That's all. Thank you. Thank you so much, sir, for your enlightening words. Now, I would request Shri S.P. Roy, sir, to kindly come to the podium and address today's gathering.